সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ ইমেইল গ্ৰেপ্তাৰ কৰিব নোৱাৰিব শৃংখল চলিহাক দিছপুৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ অনতিপলমে উঠাই লোৱাৰ হুমকি বন্ধ হৈ পৰিল শিৱসাগৰ চহৰত বহিৰাগতৰ ব্যৱসায়িক প্ৰতিষ্ঠান শিৱসাগৰত মোতায়েন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী শিৱসাগৰত অনা অসমীয়া বহিৰাগত দুৰ্বৃত্তই এগৰাকী থলগিৰি যুৱতীক শাৰীৰিকভাৱে আক্ৰমণ কৰা ঘটনা কেন্দ্ৰ কৰি ৩০টাকৈ দল সংগঠন আৰু ৰাইজৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দিছপুৰ থানাত প্ৰতিবাদী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গৌৰৱ সামানী নামৰ এজন বহিৰাগত লোকে গোচৰ তৰাক লৈ ইমেইল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা স্বাধীনে বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ চহৰৰ মাজমজিয়াত বহিৰাগত বণিক গোষ্ঠীৰ একাংশ দুৰ্বৃত্তই এগৰাকী থলগিৰি যুৱতীক যোৱা ১৩ আগষ্ট তাৰিখে যি বৰ্বৰ শাৰীৰিক নিৰ্যাতন চলালে তাৰ বিৰুদ্ধে একাংশ দল সংগঠনৰ লগতে থলগিৰি জনগণে যি গণতান্ত্ৰিক প্ৰতিবাদ আৰু দাবী সাব্যস্ত কৰিছে সেয়া থলগিৰি জনগণৰ নৈতিক অধিকাৰ উক্ত অধিকাৰক ভেঙুচালি কৰি প্ৰতিবাদকাৰী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত গৌৰৱ সামানী নামৰ যিগৰাকী বহিৰাগতই গোচৰ তৰিছে সেইগৰাকী গৌৰৱ সামানীয়ে অনতিপলমে সেই গোচৰ উঠাই লওক যদিহে উক্ত গোচৰ উঠাই নলয় আৰু অসম আৰক্ষীয়ে সেই গোচৰৰ অধীনত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰে তেন্তে অসমত এক বিষম পৰিস্থিতিৰ উদ্ভৱ হ'ব এগৰাকী বহিৰাগত গৌৰৱ সামানীৰ বাবে সমগ্ৰ বহিৰাগতই তাৰ পৰিণাম ভুগিব লাগিব আৰু তাৰ বাবে অসম আৰক্ষী প্ৰশাসনে জয়গৰীয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটি চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব আপোনালোকে বেৰিকেডটো অঁতৰাই দিয়ক ভয় নোখোৱাব আমাক আপোনালোকে গণতান্ত্ৰিক প্ৰতিবাদ হৈছে গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে কি কথা এইবিলাক যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছোঁ অধিকাৰৰ কাৰণে ওলাই আহিছোঁ আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলোঁ কেলে সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলোঁ টুইট নেটিত কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে সেইটো আমি নেদেখিলোঁ এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লোঁ আমি মাৰ খাই জীয়াই নাথাকোঁ আমি মাৰ খাই জীয়াই আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক কি হয় শিৱসাগৰ পৌৰসভাই আমি ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম ৭ দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক আমাৰ শ্বহীদৰ নামত দিব যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব হয়নে নহয় আজিৰ পৰা এখন সংগ্ৰাম এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয় সেইকাৰণে আমি কওঁ হ'ব পাৰোঁ আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয় শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য আৰু নিয়ম নহয় সহ্য বীৰ্যৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ আকৌ কৈ দিছোঁ অসম পুলিচক তৰিলে দেশ মৰিলে স্বৰ্গ এইবিলাক আৰু নহ'ব বহুত গুণ্ডামী হ'ল 17 চনৰ পৰা মাৰ খাই আহিছোঁ 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায় আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন হয় নে নহয় ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে মৰাৰ পিছত প্ৰতিবাদ হ'ল
প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ যেতিয়া অচি কোন আছিলে মই পাহৰিলোঁ অচিয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু লাল চাহ আৰু চিংৰা আৰু আমাৰ কাৰণে 3 মাহ জেল সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা আমাৰ কাৰণে জামিনটো 3 মাহ জেল আপোনালোকৰ আইনখন ক'ত যায়গে মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ আমাৰ চব আমি স্বাভিমানেৰে জেলত থাকো কিন্তু মই আজি আপোনালোকক কৈ দিছো আজি প্ৰশাসনক কৈ দিছো স্বাভিমানে আমি জেলত থাকো কিন্তু থাৰ্ড ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো না তাৰ পৰা পইচা খাওঁ না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে একো নাই স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰোঁ আৰু যদি আপোনালোকে মই এতিয়াও কৈছো এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব সেইটো ভুল নকৰিব আজি ইয়াত থলগিৰি মানুহ ওলাই আছে আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই থলগিৰি মানুহ ওলাই আহিছে আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰিব লাগিব শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ তেখেতৰ লগত কথা বতৰা হৈছে গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ কাৰণ তেওঁ খিলঞ্জীয়া মানুহ ইয়াৰ OC খিলঞ্জীয়া মানুহ ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক সকলোৱে হাত মুঠি মাৰি কওক মাৰ খাই জীয়াই নাথাকো মাৰ খাই জীয়াই নাথাকো জয় আই অসম আছে হেংদাং লোৱা নাই ধন্যবাদ NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক